পাছপোৰ্টৰ ভেৰিফিকেশ্যন ৰিপৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। পাছপোৰ্টৰ ভেৰিফিকেশ্যন ৰিপৰ্ট সন্দৰ্ভত আজি থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ এখন সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে থানা 30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে পাছপোৰ্টৰ ভেৰিফিকেশ্যন ৰিপৰ্ট দিয়াটো আমাৰ দায়িত্ব। ইয়াৰ ব্যতিৰেকে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত থানাসমূহ সচেতন হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। থানাত অপৰাধৰ লগত জড়িত নোহোৱা মানুহো আহে। ডকাইত নহয়, চুৰ নহয়, বা তেওঁলোকৰ ঘৰত চুৰি আৰু ডকাইতো হোৱা নাই। কিন্তু আমাৰ থানাত কিছুমান এনেকুৱা মানুহ আহে যি জীৱনত অপৰাধো কৰা নাই আৰু ভৱিষ্যতে কেতিয়াও অপৰাধ নকৰে। অৰ্থাৎ মোৰ ল'ৰাই আমেৰিকাৰ বিশ্ববিদ্যালয় এখনত আসন পাইছে। ল'ৰাজন জীৱনত হয়তো আমেৰিকাৰ পৰা কেতিয়াও ঘূৰিও নাহে, কিন্তু দেউতাক আপোনালোকৰ ওচৰত আহিব যে মোৰ পাছপোৰ্টখনৰ ভেৰিফিকেশ্যনটো কৰি দিব লাগে। এতিয়া যদি আমি পাছপোৰ্টৰ ভেৰিফিকেশ্যনটো সুন্দৰ কৰি দিলোঁ, গোটেই জীৱন এই ল'ৰাজন এদিন আমেৰিকাত গৈ ডক্টৰ হ'ব, চাইণ্টিষ্ট হ'ব, ইঞ্জিনিয়াৰ হ'ব, নাছাত যাব, কিন্তু সদায় মনত ৰাখিব যে থানাত মই এদিনতে বা দুদিনতে অসমৰ থানাত মই পাছপোৰ্টৰ ওপৰত NOC-খন পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আপোনালোকক এপ দিয়া হৈছে আৰু আমি সকলোৱে জানো যে 30 দিনৰ ভিতৰত যদি আমি আমাৰ ভেৰিফিকেশ্যন ৰিপৰ্ট নিদিওঁ, তেতিয়াহ'লে মানুহজনে পাছপোৰ্ট পাবই। এতিয়া পাছপোৰ্ট কোনে পাব? সন্দেহযুক্ত বিদেশী এজনেও পাব পাৰে, সন্দেহযুক্ত অপৰাধী এজনেও পাব পাৰে। 30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে এটা ৰিপৰ্ট দিয়া আমাৰ দায়িত্ব।